মুহূৰ্তৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া পঞ্চায়ত সমূহক লৈ এক নতুন নিয়ম আনিছে চৰকাৰে কেবিনেট বৈঠকত ৰাজ্যৰ পঞ্চায়ত সমূহক লৈ এক নতুন নিয়ম চৰকাৰে আনিছে এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰে পৰা ২.৫ বছৰ পৰ্যন্ত পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে কোনেও আনিব নোৱাৰিব অনাস্থা প্ৰস্তাৱ আৰু কেবিনেট বৈঠকত পঞ্চায়ত সভাপতিক লৈ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু জনাইছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে আনিব নোৱাৰিব অনাস্থা প্ৰস্তাৱ ৱাৰ্ডৰ সদস্যই পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে এতিয়াৰে পৰা অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব ২.৫ বছৰ পৰ্যন্ত সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব সদস্যই আৰু পূৰ্বে ৱাৰ্ড সদস্যই কৰিব পাৰিছিল সভাপতিৰ ভঙাপতা নতুন নিয়ম আনিছে এতিয়া ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া পঞ্চায়ত সমূহক লৈ চৰকাৰে নতুন নিয়ম আনিছে কেবিনেট বৈঠকৰ অন্তত বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ঘোষণা পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে আনিব নোৱাৰিব অনাস্থা প্ৰস্তাৱ এতিয়াৰে পৰা ২.৫ বছৰ পৰ্যন্ত পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব ৱাৰ্ডৰ সদস্যই পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব ২.৫ বছৰ পৰ্যন্ত সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব সদস্যসকলে আৰু পূৰ্বে ৱাৰ্ড সদস্যই সভাপতিৰ ভঙাপতা কৰিব পাৰিছিল কিন্তু এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে ঘোষণা কৰিছে কেবিনেট বৈঠকৰ অন্তত পঞ্চায়ত সমূহৰ বাবে নতুন নিয়ম আনিছে চৰকাৰে এতিয়াৰে পৰা ২.৫ বছৰ পৰ্যন্ত সভাপতিৰ ভঙাপতা কৰিব নোৱাৰিব আৰু ২.৫ বছৰ পৰ্যন্ত পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে কোনেও আনিব নোৱাৰিব অনাস্থা প্ৰস্তাৱ বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা কৰিছে অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া ৰাজ্যৰ পঞ্চায়ত সমূহৰ বাবে চৰকাৰে এক নতুন নিয়ম আনিছে এতিয়াৰে পৰা পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে কোনেও অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব ২.৫ বছৰ পৰ্যন্ত কোনো ৱাৰ্ড সদস্যই পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব অৰ্থাৎ এতিয়া সভাপতিৰ ভঙাপতা কৰিব নোৱাৰিব আৰু পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে কেবিনেট বৈঠকৰ জৰিয়তে চৰকাৰে এই নতুন নিয়ম আনিছে এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আছে মন্তব্য আগবঢ়াব লৈছো পঞ্চায়তৰ সভাপতিগৰাকীক পোনপটীয়াকৈ নিৰ্বাচিত কৰিছিলে ৰাইজে কৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টজন নিৰ্বাচিত কৰিছিলে ৱাৰ্ডৰ সদস্যসকলে এইবাৰ যেহেতু ৰাইজে নিৰ্বাচন কৰা ছিষ্টেমটো নাছিলে এইবাৰ যিটো আমি সংশোধন আনিছিলোঁ গতিকে এইবাৰ সদস্যসকলে যিহেতু কৰিব পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে কিন্তু ভাঙাপাতা কৰে সদস্যসকলে বিভিন্ন কাৰণত অনাস্থা প্ৰস্তাৱ আনে আৰু যাৰ কাৰণে এইবাৰ আমি অনাস্থা প্ৰস্তাৱ অনা ব্যৱস্থাটো ২.৫ বছৰত তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব ২.৫ বছৰৰ পিছত অকল এবাৰহে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব যদি ক্ৰিমিনেল কেছ থাকে সেইটো কেছটো সুকীয়া সেইটোতো অনাস্থা প্ৰস্তাৱৰ কথা নাহে গতিকে যাতে সুস্থিৰ ওপৰত যাতে পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে পূৰ্বতে এটা নিয়ম আছিলে যে পঞ্চায়তৰ সভাপতিগৰাকীক পোনপটীয়াকৈ নিৰ্বাচিত কৰিছিলে ৰাইজে কৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টজন নিৰ্বাচিত কৰিছিলে ৱাৰ্ডৰ সদস্যসকলে এইবাৰ যেহেতু ৰাইজে নিৰ্বাচন কৰা ছিষ্টেমটো নাছিলে এইবাৰ যিটো আমি সংশোধন আনিছিলোঁ গতিকে এইবাৰ সদস্যসকলে যিহেতু কৰিব পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে কিন্তু ভাঙাপাতা কৰে সদস্যসকলে বিভিন্ন কাৰণত অনাস্থা প্ৰস্তাৱ আনে আৰু যাৰ কাৰণে এইবাৰ আমি অনাস্থা প্ৰস্তাৱ অনা ব্যৱস্থাটো ২.৫ বছৰত তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব ২.৫ বছৰৰ পিছত অকল এবাৰহে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব যদি ক্ৰিমিনেল কেছ থাকে সেইটো কেছটো সুকীয়া সেইটোতো অনাস্থা প্ৰস্তাৱৰ কথা নাহে গতিকে যাতে সুস্থিৰ ওপৰত যাতে পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে পূৰ্বতে এটা নিয়ম আছিলে যে পঞ্চায়তৰ সভাপতিগৰাকীক পোনপটীয়াকৈ নিৰ্বাচিত কৰিছিলে ৰাইজে কৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টজন নিৰ্বাচিত কৰিছিলে ৱাৰ্ডৰ সদস্যসকলে এইবাৰ যেহেতু ৰাইজে নিৰ্বাচন কৰা ছিষ্টেমটো নাছিলে এইবাৰ যিটো আমি সংশোধন আনিছিলোঁ গতিকে এইবাৰ সদস্যসকলে যেহেতু কৰিব পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত
যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে কিন্তু ভাঙা পাতা কৰে সদস্যসকলে বিভিন্ন কাৰণত অনাস্থা প্ৰস্তাৱ পূৰ্বতে এটা নিয়ম আছিলে যে পঞ্চায়তৰ সভাপতিগৰাকীক পোনপটীয়াকৈ নিৰ্বাচিত কৰিছিলে ৰাইজে কৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টজন নিৰ্বাচিত কৰিছিলে ৱাৰ্ডৰ সদস্যসকলে এইবাৰ যেহেতু ৰাইজে নিৰ্বাচন কৰা চিষ্টেমটো নাছিলে এইবাৰ যেটো আমি সংশোধন আনিছিলোঁ গতিকে এইবাৰ সদস্যসকলে যেহেতু কৰিব পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে কিন্তু ভাঙা পাতা কৰে সদস্যসকলে বিভিন্ন কাৰণত অনাস্থা প্ৰস্তাৱ আনে আৰু যাৰ কাৰণে এইবাৰ আমি অনাস্থা প্ৰস্তাৱ অনা ব্যৱস্থাটো 2.5 বছৰৰ তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব 2.5 বছৰৰ পিছত অকল এবাৰহে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব যদি ক্ৰিমিনেল কেছ থাকে সেইটো কেছটো সুকীয়া সেইটোতো অনাস্থা প্ৰস্তাৱৰ কথা নাহে যে পঞ্চায়তৰ সভা